নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এয়া দেখিছেনে কি কৰি আছোঁ, এইখিনি মই বাদাম আলমণ্ডটো মানে আলমণ্ড তাৰপিছত আখৰোট আৰু কাজু বেছি দিয়া নাই, অলপ দিছোঁ। এইকেইটাত মানে বাদাম আৰু আখৰোটটো বেছিকৈ হ'ব লাগে। তাৰপিছত মাখানা দিম। এইটো হৈছে আমাৰ নানুৰ জলপান আৰু গাখীৰত দিয়া এটা পাউডাৰ, মানে যিবোৰ পিডিয়াছৰ হওক হৰলিক্স হওক এইবোৰ থাকে ন দোকানত কিনিব পৰা। মই আজিলৈকে তাক পিডিয়াছৰ বা বেলেগ হৰলিক্স একো দিয়া নাই। এনেকৈ 8 মাহৰ পৰাই এনেকৈ এই কিনি আনি ড্ৰাই ফ্ৰুটছবোৰ কিনি আনি এনেকৈ অলপ ৰোষ্ট কৰি পেলাই মিক্সিত মাৰি লওঁ। তাৰপিছত সেইখিনি পিচি পেলাই তাৰ জলপানেই হওক বা গাখীৰত হওক সদায় এনেকৈ দিওঁ। আচলতে কিনা মানে গুড়িবোৰ যে দিব নালাগে ল'ৰা ছোৱালীক, বহুত বেয়া। সেইকাৰণে এনেকৈ যদি বনাই হেৰি কৰিব পাৰে ভাল হয়। আৰু মাখানাটো মই পিছত ৰ'ষ্ট কৰিম, কিয়নো মাখানাটো অকণমান দেৰি লাগে ৰ'ষ্ট হওঁতে। সেইকাৰণে এইটো অকণমান বেছি পটককৈ হৈ যায়, মানে দেখিছেনে অকণমান মানে লৰপৰালি হৈয়ে যায়। সেইকাৰণে মাখানাটো এক্সট্ৰাকৈ কৰিম। এয়া মোৰ অলম'ষ্ট হৈয়ে গৈছে। এইখিনি আৰু মাখানা মিক্স কৰি গুড়ি কৰি লওঁ। এইখিনি প্ৰেগনেঞ্চিৰ কাৰণে বহুত ভাল দেই। কেতিয়াবা কিছুমান মানুহে এনেকৈ গোটাকৈ খাব নোৱাৰে যে, মোৰে হৈছিলে। মই প্ৰেগনেণ্ট হৈ থকা অৱস্থাত এনেকৈ গোটাকৈ খাব পৰা নাছিলোঁ। আৰু তেতিয়া আকৌ গম পোৱা নাছিলোঁ এনেকৈও খাব পাৰি বুলি। তেতিয়া নহ'লে সেনেকৈ খাব পাৰিলোঁহেঁতেন, কিন্তু তেতিয়া গম পোৱা নাছিলোঁ। আৰু এতিয়া ল'ৰাক এনেকৈ বনাই খুৱাওঁ। পাউডাৰটো শেষ হৈ গ'ল, সেইকাৰণে এতিয়া আকৌ বনাইছোঁ। আপোনালোকে আপোনালোকৰ শিশুটিক এনেকৈ বনাই খুৱাব পাৰিব।